ড্ৰাগছৰ বিৰুদ্ধে বিধানসভাত মুখ্যমন্ত্ৰীৰ হুংকাৰ। ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব চৰকাৰ। ৰাজ্যত ড্ৰাগছৰ কৰাল গ্ৰাহক লৈ উত্তপ্ত অসম বিধানসভাৰ বাজেট অধিৱেশন। ড্ৰাগছৰ ভয়াৱহতাক লৈ সদনত গভীৰ উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিক্টিমসকলক ৰিহেবিলিটেট কৰাৰ কাৰণেও চেষ্টা কৰিম। আৰু ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি কঠোৰ হওঁ, অকল ড্ৰাগছ নিয়ন্ত্ৰণে নহয়, সৰু সুৰা বহুত অপৰাধ নিয়ন্ত্ৰণ হয়। আৰু বিষয়টো যথেষ্ট চিন্তনীয় আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এই দিশত কাম কৰিব লাগিব। মই বিধানসভাৰ সহযোগিতা নিশ্চিতভাৱে কামনা কৰিম। ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাওঁতে বিপদৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ড্ৰাগছ সৰবৰাহকাৰীয়ে 10-12 কোটি টকাৰ মূল্যৰ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰে। ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত থাকে মাৰণাস্ত্ৰ। নিজৰ সুৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য আৰক্ষী। তেওঁলোকৰ হাতত যেতিয়া 10 কেজি যদি হিৰোইন হয়, তাৰ ভেলুৱেশ্যনটোৱে প্ৰায় পাৰ কেজি হিৰোইন 1 কোটি 2 কোটি টকাকৈ। আৰু 10-12 কোটি টকাৰ বস্তু এটা যেতিয়া লৈ আহে, তেওঁলোকৰ হাতত আগ্নেয়াস্ত্ৰও থাকে বা তেওঁলোকে পুলিচলৈকে ফায়াৰ কৰিব যত্ন কৰে, কাৰণ পুলিচটো 2-3জনে ধৰে। তেতিয়া যদি কিবা কাৰণত পুলিচে উল্টাই ব্যৱস্থা লয়, যোৱাবাৰ মই দেখিছোঁ যে আমি সুপ্ৰিম কোৰ্ট পৰ্যন্ত যাবলগীয়া হ'ল আৰু যথেষ্ট এটা প্ৰচেছৰ মাজেদি গৈ আমি নিজক প্ৰমাণ কৰিবলগীয়া হ'ল। সেইকাৰণে মই ভাবোঁ যে হাউচে এটা বস্তু, যিসকল আৰক্ষীয়ে কঠোৰ হ'ব কোৱাৰ পিছত মই তেওঁলোকক ক'ব নোৱাৰোঁ যে আপুনি কঠোৰ হ'ব, কিন্তু আপোনালোকক গুলিয়াব খুজিলে আপোনালোকে ৰিয়েকশ্যন নকৰিব, তেনেকুৱাটো হ'ব নোৱাৰে। কেৱল ড্ৰাগছ সৰবৰাহকাৰীয়ে নহয়, এইবাৰ মুখ্যমন্ত্ৰীৰ নজৰত ৰাজ্যৰ একাংশ নিচামুক্তি কেন্দ্ৰ। মুখ্যমন্ত্ৰীৰ মতে ড্ৰাগছৰ ঘাটিলৈ পৰিণত ৰাজ্যৰ বহু নিচামুক্তি কেন্দ্ৰ। একাংশ নিচামুক্তি কেন্দ্ৰই সুস্থ কৰাৰ পৰিৱৰ্তে ড্ৰাগছ দিয়া আৰম্ভ কৰে। ৰাজ্যৰ ভাল NGOক নিচামুক্তি কেন্দ্ৰ খুলিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। NGOক নিচামুক্তি কেন্দ্ৰ খুলিবলৈ আৰ্থিক সাহায্য দিব চৰকাৰে। যিবিলাক নিচামুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, 2-4জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচামুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল NGOক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক। চৰকাৰে আৰ্থিক সহায় কৰিব। আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকৈ সহায় কৰিব পাৰে। কিন্তু বৰ্তমানৰ বহুত নিচামুক্তি কেন্দ্ৰতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকোঁ বা বাতৰি কাকততো ওলায়। মুখ্যমন্ত্ৰীৰ মতে অকল সংখ্যালঘু সমাজতে নহয়, সংখ্যাগুৰু সমাজৰ ভিতৰতো ভয়াৱহভাৱে শিপাইছে ড্ৰাগছ। ড্ৰাগছ সৰবৰাহ ৰোধ কৰিবলৈ আৰক্ষীক অধিক কঠোৰ হ'বলৈ আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, ড্ৰাগছ সৰবৰাহকাৰী ধৰা পৰিলে ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। প্ৰতিদিনে আৰক্ষীক কাঠগড়াত থিয় কৰালে কমি যাব আৰক্ষীৰ গতি। ম্যানমাৰ, মিজোৰাম, মণিপুৰ সীমান্তলৈ ড্ৰাগছ সৰবৰাহকাৰীৰ নেটৱৰ্ক। যেতিয়া কিবা কাৰণত আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায়ীসকলৰ ওপৰত কঠোৰ হয় বা বাধ্যত পৰি আৰক্ষীয়ে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ যায়, বিধানসভাৰ মজিয়াত যথেষ্ট সমালোচনাও কৰা হয় যে আৰক্ষী কোনোবা এটা যদি কোনেও ইচ্ছা কৰি নকৰে, কিন্তু কিবা কাৰণত যদি এটা এনকাউণ্টাৰ হ'ল, কিবা কাৰণত যদি কাৰোবাৰ ভৰিত গুলি লাগিলে এৰাব নোৱাৰা অৱস্থাত, তেতিয়া আমাৰ হাউচৰ পৰাই যোৱাবাৰ বহুতখিনি প্ৰতিবাদ কৰা হ'ল। তাৰ পিছতো আৰক্ষীয়ে কাম কৰিছে, কৰি থাকিব। যদি কেতিয়াবা পুলিচে দৃঢ় ব্যৱস্থা ল'বলগীয়া হয় বাধ্যত পৰি, নহ'লেতো আইনৰ থ্ৰুদিয়ে হ'ব সকলো কাম। সদনে যেতিয়া তাক এপ্ৰিচিয়েট কৰে, বুজি পায়, লাগিলে প্ৰত্যেকটো ঘটনা স্ক্ৰুটিনাইজ কৰক যে এওঁ ড্ৰাগছৰ কিমান ডাঙৰ হেণ্ডলাৰ আছিলে, তেওঁৰ হাতত কিমান ড্ৰাগছ পোৱা গৈছিলে, আগত কিমান ড্ৰাগছ আছিলে,
এই গোটেই কথাখিনি হাউচৰ পৰা আজিৰ কোঅপাৰেশ্যনটো সদায় থাকিলে তেতিয়াহ'লে পুলিচে যথেষ্ট ভাল কাম কৰিব পাৰিব কিন্তু আজিৰ কোঅপাৰেশ্যনটো সদায় থাকিব লাগিব চৰকাৰৰ কঠোৰ স্থিতি আৰু নতুন আঁচনিয়ে অসমক উল্টা আছাম হোৱাৰ পৰা কিমান দূৰ ৰক্ষা কৰে সেইটো সময়েহে ক'ব। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।